হায়াৰ এডুকেশ্যনৰ পিছত তেওঁলোকৰ হাতত ব্ৰডলি দুটা ৰাস্তা আছে এটা হৈছে তেওঁলোকে জব সিকাৰ হ'ব পাৰে আৰু নহলে তেওঁলোকে জব ক্ৰিয়েটৰ হ'ব পাৰে তে জব সিকাৰ হ'বলৈ হলে সবতকৈ ডাঙৰ কোৱালিফিকেশন ডিগ্ৰীৰ বাহিৰে এমপ্লয়েবল হ'ব লাগিব বেংকটোৱে ইনডাইৰেক্ট এমপ্লয়মেন্ট দিব পাৰে কেনেকৈ ইনডাইৰেক্ট এমপ্লয়মেন্ট দিব পাৰে বেংকে পাব্লিকৰ পৰা ডিপজিট লয় আৰু ডিপজিট লোৱাৰ পিছত বেংকে তেওঁলোকক লোন দিয়ে 100 টকা যদি ক্ৰষ্ট প্ৰজেক্ট হয় 100 টকা আমাক লাগে এই প্ৰজেক্টটো কৰিবৰ কাৰণে 100 টকাৰ ভিতৰত মোৰ হাতত যদি 20 টকা আছে মই আৰু 20 টকা মোৰ যদি বন্ধু বান্ধৱৰ পৰা ল'ব পাৰো 40 টকা হৈ গ'ল 60 টকা মই বেংকৰ পৰা ল'ব পাৰো গ্যাপটো যেহেতু আগতে গভৰ্নমেন্ট চাকৰি সবতকৈ বেছি ইম্পৰ্টেন্ট আছিল আৰু গভৰ্নমেন্টে বহুত চাকৰি দিছিলে সেইকাৰণে বেছিভাগ মানুহে গভৰ্নমেন্ট চাকৰি কৰিছিলে এটা চাকৰি কৰাৰ কাৰণে কি হৈছে আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া যিবিলাক স্কুল কলেজত পঢ়ি আছে আমি দেখিছো বহুত কলেজত পঢ়ি থকা ল'ৰা ছোৱালী যেতিয়া সুধো যে তোমাৰ মা দেউতাই বিজনেছ কৰে নকৰে কি কৰে চাকৰি কৰে তাৰমানে আমাৰ বেছিভাগ ল'ৰা ছোৱালী হৈছে যাৰ পৰিয়ালটো এনেকুৱা ধৰণৰ যে মাক দেউতাকে হয়তো চাকৰি কৰা আৰু এতিয়া চাকৰি কৰা পৰিয়ালটোত আমি এটা ল'ৰা ছোৱালীক আমি খুব এটা সিকিউৰড ষ্ট্ৰাকচাৰড এনভায়ৰনমেন্টত ডাঙৰ কৰোঁ তেতিয়াহ'লে কি হৈ যায় দে আৰ নেভাৰ এক্সপ'জ টু ৰিগৰ্ছ অফ এণ্টাৰপ্ৰাইজ তো আজিৰ ৰিকুৱাৰমেণ্ট হৈছে যে আমি ক'ব খুজিছোঁ যে তোমালোকে বিজনেছ কৰা তোমালোকে এণ্টাৰপ্ৰাইজ শুৰু কৰা গভৰ্নমেণ্টে সুবিধা দিছে বহুত ধৰণৰ আঁচনি আছে বহুত হেৰি আছে তাৰ কাৰণে অলপ এণ্টাৰপ্ৰাইজিং এবিলিটি লাগে কিন্তু আমাৰ যেহেতু আমি ল'ৰা ছোৱালীবিলাক খুব গতানুগতিকভাৱে ডাঙৰ কৰিলোঁ কৰাৰ কাৰণে কি হৈছে হঠাৎ সিহঁতৰ আইডিয়েশ্যনৰ কমি হৈ আছে আইডিয়েশ্যনৰ কমি হৈ থকাৰ কাৰণে সিহঁতৰ ডেমনষ্ট্ৰেশ্যন এফেক্ট বোলা যিটো কথা সেইটোৱে প্লে কৰে তাৰমানে কি মোৰ নিজৰ আইডিয়া মই ডেভেলপ কৰিব পৰা নাই আৰু নোৱাৰাৰ ফলত কি হৈছে মই বেলেগে কিবা কৰিছে মই তাকে ফ'ল' কৰিছোঁ আৰু তেনেকৈ ফ'ল' কৰিলে কি হয় এণ্টাৰপ্ৰাইজ তেনেকৈ নহয় মোৰ নাম ডক্টৰ সমীৰ বৰুৱা মই ইণ্ডিয়ান অভাৰচিজ বেংকৰ জেনেৰেল মেনেজাৰ আছিলোঁ আৰু 2013 চনত মোৰ ৰিটায়াৰমেণ্ট হ'ল মোৰ ৰিটায়াৰমেণ্ট হোৱাৰ পিছত মই অসমলৈ ঘূৰি আহিলোঁ আৰু ঘূৰি আহি মই নতুন প্ৰজন্মৰ লগত যোৱা 11-12 বছৰ নতুন প্ৰজন্মৰ লগত মই কাম কৰি আছোঁ মই গোটেই অসম আৰু নৰ্থ ইষ্টৰ ষ্টাৰ্টআপ ইক'চিষ্টেমটো আৰু লগতে এণ্টাৰপ্ৰেনিউৰিয়েল ইক'চিষ্টেমৰ লগত মই কাম কৰি আছোঁ আৰু মোৰ বিশেষ ফাইনেন্সিয়েল ডক্টৰ হিচাপে মই বাৰে বাৰে কৈ আছোঁ যে আমাৰ ফাইনেন্সিয়েল লিটাৰেচি খুব দৰকাৰ হৈ পৰিছে কাৰণ আমাৰ যিটো MSME বুলি কওঁ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ সেই MSMEৰ আণ্ডাৰত এই মাইক্ৰ' ছেক্টৰটো হৈছে ইনভেষ্টমেণ্ট ইন প্লেণ্ট এণ্ড মেচিনাৰী আৰু বিজনেছটো টোটেল ইনভেষ্টমেণ্ট 1 crore এণ্ড বিল' যিটো সেইটো মাইক্ৰ' বুলি কয় আমাৰ এইটো দেখা গৈছে অসমত বা নৰ্থ ইষ্টত ডিষ্ট্ৰিবিউশ্যন অফ মাইক্ৰ' ছেক্টৰটো সবতকৈ বেছি অলমষ্ট টু এন এক্সটেণ্ট অফ 98-99% ডিষ্ট্ৰিবিউশ্যন এতিয়া আমাৰ ইছ্যুটো কি হৈছে যে আমাৰ তাৰে এই যিটো মাইক্ৰ' ছেক্টৰ তাৰে প্ৰায় 90% 90 to মানে অলমষ্ট 80 to 80% মান আমাৰ আনঅৰ্গেনাইজড ইনফৰ্মেল ছেক্টৰত আছে আৰু আমাৰ চেলেঞ্জটো হৈছে যে তেওঁলোকক কেনেকৈ ফৰ্মেলাইজ কৰিব লাগে চেলেঞ্জটো কি কাৰণে হৈছে যদি মাইক্ৰ' ছেক্টৰ থাকে আৰু যদি আনঅৰ্গেনাইজ ছেক্টৰ থাকে তেওঁলোকে যিটো অৰ্গেনাইজ বেংকিং ইণ্ডাষ্ট্ৰী সেই অৰ্গেনাইজ বেংকিং ইণ্ডাষ্ট্ৰীৰ পৰা তেওঁলোকে যিটো লোন তেওঁলোকক দৰকাৰ বা ফাইনেন্স যিটো লাগে সেই ফাইনেন্সটো তেওঁলোকে ৰেইজ কৰিব পৰা নাই যিহেতু তেওঁলোক ইনফৰ্মেল ছেক্টৰত আছে সেইকাৰণে আমাৰ এতিয়া চেষ্টা হৈছে যে আমি কেনেকৈ আমাৰ নতুন প্ৰজন্মক তেওঁলোক মাইক্ৰ' ছেক্টৰৰ পৰা চেলেঞ্জটো হৈছে মাইক্ৰ' ছেক্টৰৰ পৰা স্মললৈ অনাটো আপস্কেল কৰাটো এইটো এটা ডাঙৰ চেলেঞ্জ এতিয়া যেহেতু আমি স্বাধীনতাৰ প্ৰায় গভৰ্নমেণ্টে বিশেষকৈ বেছি কাম কৰিছিলে ভাৰ্চুৱেলি গভৰ্নমেণ্টে চব কৰিছিলে গভৰ্নমেণ্টে শাসন কৰিছিলে এডমিনিষ্ট্ৰেশ্যন চলাইছিলে গভৰ্নমেণ্টে সব ব্যৱস্থাবিলাক কৰিবলগীয়া হৈছিলে আৰু তাৰ লগতে গভৰ্নমেণ্টে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম কৰিবলগীয়া হৈছিলে ডাঙৰ পাব্লিক ছেক্টৰবিলাক কৰিছিলে লাৰ্জ ইণ্ডাষ্ট্ৰিজবিলাক কৰিছিলে সকলো কাম গভৰ্নমেণ্টে কৰিছিলে আৰু আমি এটা সেই সময়ত আমাৰ অৱস্থাটো এনেকুৱা আছিলে সেইকাৰণে আমি এটা প্ৰটেক্টিভ ৰিজাইমত আছিলোঁ আমাৰ তেতিয়া ইকনমিটো ক্ল'জড আছিলে যাতে আমাৰ বাহিৰৰ পৰা আমাৰ অনস্লট নহয় আমি যাতে আমাৰ নিজৰ ইণ্ডাষ্ট্ৰি আমাৰ নিজৰ দেশখন যাতে ডেভেলপ কৰি ল'ব পাৰোঁ যেনেকৈ এটা কেঁচুৱা ডাঙৰ কৰোঁ ঠিক তেনেকুৱাকৈ সেই এটা তেনেকুৱা ধৰণৰ আমি পদ্ধতি হাতত লোৱা হৈছিলে আৰু এই পদ্ধতিৰে চলি গৈছিলে 1989-90 লৈকে সেইখিনি সময়ত আমাৰ এটা খুব ডাঙৰ বেলেঞ্চ অফ পে'মেণ্ট ক্ৰাইচিছ হৈছিলে
ইকনমিটোৰ মানে এটা ষ্ট্ৰেইন পৰিছিলে আৰু সেইখিনি সময়ত কি দৰকাৰ হৈছিলে যে এটা গভৰ্ণমেণ্টে তেতিয়া সেইখিনি সময়ত ডিচাইড কৰিলে যে এতিয়া আমি ইকনমিটো খুলি দিব লাগিব আৰু তেতিয়া আমি LPG পলিচি যিটো LPG পলিচিটো মানে হৈছে লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্লোবেলাইজেশ্যন এই পলিচিটো আমি এডপ্ট কৰিলোঁ আৰু ইকনমিটো খুলি দিলোঁ খুলি দিয়াৰ পিছতে গভৰ্ণমেণ্টে খুলি দিয়াৰ আগতেই গভৰ্ণমেণ্টে ৰিয়েলাইজ কৰিছে যে গভৰ্ণমেণ্টে সকলো কাম কৰিব নোৱাৰে গভৰ্ণমেণ্টৰ বেছি ফ'কাছটো গুড গভৰ্নেন্স এডমিনিষ্ট্ৰেশ্যন লেজিছলেশ্যন এইবিলাক হৈছে গভৰ্ণমেণ্টৰ কাম আৰু তাৰ লগতে তেওঁলোকে ইজ অফ ডুইং বিজনেছ কৰিলে আৰু ক'লে যে প্ৰাইভেট ছেক্টৰ হেজ টু শ্ব'ল্ডাৰ হায়াৰ ৰেছপনচিবিলিটি আৰু একৰ্ডিংলি প্ৰাইভেট ছেক্টৰটো প্ৰমোট হ'ল আৰু প্ৰাইভেট ছেক্টৰে গোটেই পৃথিৱীতে প্ৰাইভেট ছেক্টৰে বহুত কাম কৰিছে তেনেকুৱা ধৰণৰ সেইকাৰণে লাহে লাহে প্ৰাইভেট ছেক্টৰটোৰ আৰু যেহেতু গভৰ্ণমেণ্টৰ অপাৰেশ্যন আৰু প্ৰাইভেট ছেক্টৰ অপাৰেশ্যনটোৰ মাজত তফাত আছে গভৰ্ণমেণ্টৰ অপাৰেশ্যনবিলাকতো প্ৰফিট দৰকাৰ কিন্তু গভৰ্ণমেণ্ট ইমান ফ'কাছ প্ৰফিটত থাকিব নোৱাৰে কাৰণ গভৰ্ণমেণ্টৰ আৰু ছ'চিয়েল ৱেলফেয়াৰ ৰেছপনচিবিলিটিজ আছে বহুত ডাঙৰ ৰেছপনচিবিলিটি থকাৰ কাৰণে তেতিয়া কি হয় যে গভৰ্ণমেণ্টে কিছু কাম খুব বেছি মেক্সিমাইজেশ্যন অফ প্ৰফিটত বেছি খুব এমফেচিছ দিব নোৱাৰে আৰু নোৱাৰাৰ ফলতে হয়তো বহুত দেখা গৈছে যে আমাৰ বহুত পাব্লিক ছেক্টৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছিলে বা পাব্লিক ছেক্টৰ অৰ্গেনাইজেশ্যনছ আছিলে সেইবিলাকে যিমান এক্সটেণ্টলৈ আগবাঢ়িব লাগিছিলে হয়তো সিমান আগবাঢ়িব নোৱাৰিলে মই সেইবিলাক কথাত নাযাওঁ এতিয়া মূল কথাটো এইটোৱে ক'ব খুজিছোঁ যে প্ৰাইভেটাইজেশ্যন অ'পেনিং আপ অফ দ্য ইকনমি হ'ল 1991ত আৰু তাৰপিছত আমাৰ প্ৰাইভেট ছেক্টৰটো বেছি হেৰি হ'ল এতিয়া প্ৰাইভেট ছেক্টৰটো এটা মেজৰ প্লেয়াৰ আমাৰ ইকনমিত এটা মেজৰ প্লেয়াৰ আৰু সেইকাৰণে এতিয়া আমি আমাৰ মানুহখিনিক ক'ব খুজিছোঁ নতুন প্ৰজন্মক ক'ব বিচাৰিছোঁ যে তোমালোকে অকল চাকৰি সন্ধানত থাকিলে নহ'ব তোমালোকে নিজেই কেনেকৈ চাকৰি তৈয়াৰ কৰিব পাৰা সেইটোৰ কাৰণে তোমালোকে লক্ষ্য ৰাখিব লাগিব মই কিছু শ্লাইডছ আছে মোৰ শ্লাইডছৰ দ্বাৰা কিছুমান কথা তাত খুব ভালকৈ ডিটেইলছত দিয়া আছে যে চাকৰি কৰিবলৈ হ'লে আজিৰ দিনত কেনেকুৱা ছেক্টৰবিলাকত কেনেকুৱা ধৰণৰ চাকৰি ওলাইছে সেইকাৰণে আমি কলেজৰ ষ্টুডেণ্ট হওক মানে কলেজৰ ষ্টুডেণ্টকে বিশেষকৈ আজি এড্ৰেছ কৰিছোঁ আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ পঢ়া শুনা শেষ হোৱাৰ পিছত হায়াৰ এডুকেশ্যনৰ পিছত তেওঁলোকৰ হাতত ব্ৰডলি দুটা ৰাস্তা আছে এটা হৈছে তেওঁলোকে জব ছিকাৰ হ'ব পাৰে আৰু নহ'লে তেওঁলোকে জব ক্ৰিয়েটৰ হ'ব পাৰে এতিয়া জব ছিকাৰ হ'বলৈ হ'লে চবতকৈ ডাঙৰ কোৱালিফিকেশ্যন ডিগ্ৰীৰ বাহিৰে এমপ্লয়েবল হ'ব লাগিব আজি প্ৰাইভেট ছেক্টৰে আজি কৰ্পৰেটেই হওক আজি প্ৰাইভেট ছেক্টৰে হওক আজি গভৰ্ণমেণ্টৰো হওক য'ত ৰিকুৱাৰমেণ্ট আছে এতিয়া অলপ টেকন'লজি অৰিয়েণ্টেড হৈ গৈছে তাৰ লগে লগে নতুন ধৰণৰ কাম আহিছে বহুত ইন'ভেশ্যনছ হৈছে সেইকাৰণে ঠিক তেনেকুৱা ধৰণৰ মানুহ তেওঁলোকে বিচাৰে এতিয়া ইণ্ডাষ্ট্ৰি বা কৰ্পৰেটে বহুত ক্ষেত্ৰত কয় যে আমাৰ ল'ৰা ছোৱালীবিলাক ভাল খুব ভাল তেওঁলোকে কৰিব কিন্তু বাট দেন দে আৰ নট এমপ্লয়েবল এজ ৰিকুৱাৰ্ড বাই আছ সেইকাৰণে আমাৰ এতিয়া বহুত ডাঙৰ দায়িত্ব আহি গ'ল যে আমি কেনেকৈ নিজকে এমপ্লয়েবল কৰিব পাৰোঁ তাৰ কাৰণে মোৰ হাতত এটা ডিটেইল হেৰি আছে প্ৰেজেণ্টেশ্যন আছে সেইটো হয়তো আজি কভাৰ কৰিব নোৱাৰিব পাৰোঁ সেইটো ছাবচিকুৱেণ্টলি কভাৰ কৰিম সেইটো কেৰিয়াৰ কাউন্সেলিং বুলি সেইটো গোটেই আপোনালোকক দি থোৱা আছে ডিটেইলছত যে আজিৰ যুগত কেনেকুৱা ধৰণৰ চাকৰি ওলাইছে বা ওলাব আৰু তাৰ কাৰণে আপোনালোকে কি ভাৱত নিজকে তৈয়াৰ কৰিব লাগিব আপোনালোকে যদি নকৰে তেতিয়াহ'লে আপোনালোকে তেনেকুৱা ধৰণৰ চাকৰিবিলাক ল'ব নোৱাৰিলে আপোনালোকৰ কাৰণে বহুত সমস্যা হ'ব পাৰে সেইকাৰণে সেইকেইখন শ্লাইড আজি নহ'লেও ছাবচিকুৱেণ্টলি দিম আৰু সিপিনে আজিৰ বেছি ফ'কাছটো হৈছে জব ক্ৰিয়েটৰৰ ওপৰত জব ক্ৰিয়েটৰ হ'বলৈ হ'লে কিয় ইমান দৰকাৰ হৈছে জব ক্ৰিয়েটৰ সেইটো মই আপোনালোকক বুজাই দিলোঁৱেই কাৰণ আগতে চব পাব্লিক ছেক্টৰে কৰিছিলে গভৰ্ণমেণ্টে চব কৰিছিলে এতিয়া প্ৰাইভেট ছেক্টৰ মেজৰ প্লেয়াৰ হৈ যোৱাৰ লগে লগে তাৰ লগে লগে তেওঁলোকৰো বহুত ৰিকুৱাৰমেণ্ট আহি গ'ল আৰু ৰিকুৱাৰমেণ্ট অহাৰ কাৰণে আমি এতিয়া ইণ্ডিভিজুৱেলক কৈছোঁ তোমালোকে স্কিলড ইণ্ডিয়া যিটো আমাৰ ষ্টেণ্ড আপ ইণ্ডিয়া স্কিল ইণ্ডিয়া আৰু বিভিন্ন ধৰণৰ স্কিম উলিয়াইছে ইজ অফ ডুইং বিজনেছ গভৰ্ণমেণ্টৰ পিনৰ পৰা এই গোটেইবিলাক সা সুবিধাবিলাক কৰি দিছে যাতে আমাৰ ল'ৰাই এতিয়া বৰ্তমান যুগত তেওঁলোকে চাকৰিৰ বাহিৰেও নিজেই চাকৰি কেনেকৈ ক্ৰিয়েট কৰে বিজনেছ কেনেকৈ কৰিব লাগে সেইটোৰ ওপৰত তেওঁলোকে ধ্যান দিব লাগিব আৰু সেইটোৰ ক্ষেত্ৰত মই যিহেতু মই নিজে বেংকিং ইণ্ডাষ্ট্ৰী মানুহ মই এটা কথা ক'ব খুজিছোঁ যে বেংকিং ইণ্ডাষ্ট্ৰিটোৰ বহুত ডাঙৰ ৰোল আছে বেংকিং ইণ্ডাষ্ট্ৰিটোৱে ডাইৰেক্ট এমপ্লয়মেণ্টটো দিয়ে এতিয়া বিমান এক্সপানশ্যন হ'ল আমি ক্লাছ বেংকিঙৰ পৰা মাছ বেংকিঙলৈ আহিলোঁ 1969 পিছৰ পৰা যেতিয়া মাছ বেংকিঙত আহিলোঁ আমাৰ বহুত ডাঙৰ হৰাইজেণ্টেল গ্ৰ'থ হ'ল
আমি গাঁৱে ভূঞে সোমাই ব্ৰাঞ্চ খুলিবলগীয়া হ'ল তেতিয়া মানুহৰ ৰিকুৱাৰমেণ্ট হৈ গ'ল সেইকাৰণে তেওঁলোকে ডাইৰেক্ট এমপ্লয়মেণ্ট বেংকিং ছেক্টৰটোৱে বহুত হিউজ এমপ্লয়মেণ্ট অপৰচুনিটিজ ক্ৰিয়েট কৰিছিলে তাৰ লগে লগে বেংকটোৱে ইনডাইৰেক্ট এমপ্লয়মেণ্ট দিব পাৰে কেনেকৈ ইনডাইৰেক্ট এমপ্লয়মেণ্ট দিব পাৰে বেংকে পাব্লিকৰ পৰা ডিপজিট লয় আৰু ডিপজিট লোৱাৰ পিছত বেংকে তেওঁলোকক লোন দিয়ে লোন দিলে কি হ'ব তাৰ পৰা এণ্টাৰপ্ৰাইজ হ'ব ইণ্ডাষ্ট্ৰি হ'ব ফাৰ্মিং হ'ব তাত এগ্ৰিকালচাৰ ছেক্টৰ ফাৰ্ম ছেক্টৰ নন ফাৰ্ম ছেক্টৰ গোটেইবিলাক যিমান এক্টিভিটি আছে চবতে বেংকে সহায় সুবিধা আগবঢ়াব পাৰে এজ এ ফাণ্ডিং এজেঞ্চি আৰু লগত তেওঁলোকে এজ এ ফেচিলিটেটৰো কাম কৰিব পাৰে দুইটা কাম কৰিব পাৰে সেইকাৰণে বেংকিং ইণ্ডাষ্ট্ৰীৰ হাতত বহুত ৰেছপনচিবিলিটি আছে ইন ক্ৰিয়েটিং ইনডাইৰেক্ট এমপ্লয়মেণ্ট তেওঁলোকৰ কাৰণে যিটো ইনডাইৰেক্ট এমপ্লয়মেণ্ট আমাৰ নতুন প্ৰজন্মৰ কাৰণে সেইটো এটা জব ক্ৰিয়েশ্যন হ'ব তেওঁলোকে যদি কিবা এটা ইচ্ছা কৰে কৰিবলৈ আমি সবেই জানো যে আমি যদি কিবা ইচ্ছা কৰোঁ কৰিবলৈ আমাক কিছুমান ৰিকুৱাৰমেণ্ট আছে সেই ৰিকুৱাৰমেণ্টবিলাকৰ ভিতৰত আছে কি আমাক এটা মূলধন লাগে কেপিটেল লাগে আৰু তাৰ লগে লগে আমি চাব পাৰোঁ কেতিয়াবা খুব এটা ভাল আইডিয়া আছে আমিতো এই আইডিয়াটোক আগবঢ়াব খুজিলে তাৰ কাৰণে যিমানখিনি টকা লাগে আমি প্ৰথমতে আমাৰ নিজৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেশ্যনছত যদি আমি বুজাব পাৰোঁ তেওঁলোকে যদি আমাক দিয়ে এইটো আনচিকিউৰ্ড লোনছ বুলি কয় আনচিকিউৰ্ড লোনছ ফ্ৰম ফ্ৰেণ্ডছ এণ্ড ৰিলেশ্যনছ তেনেকুৱাকৈ ল'ব পাৰি তাৰপিছত আমি বেংকৰ পৰা ফাইনেন্স ল'ব পাৰোঁ এনেকৈ কৰি মিনছ অফ ফাইনেন্স এপিনে হ'ব এপিনে কষ্ট অফ দ্য প্ৰজেক্ট হয় 100 টকা যদি কষ্ট অফ প্ৰজেক্ট হয় 100 টকা আমাক লাগে এই প্ৰজেক্টটো কৰিবৰ কাৰণে 100 টকাৰ ভিতৰত মোৰ হাতত যদি 20 টকা আছে মই আৰু 20 টকা মোৰ যদি বন্ধু বান্ধৱৰ পৰা ল'ব পাৰোঁ 40 টকা হৈ গ'ল 60 টকা মই বেংকৰ পৰা ল'ব পাৰোঁ গেপটো সেই তেনেকুৱা ধৰণৰ কথাৰ কাৰণে বেংকিং ইণ্ডাষ্ট্ৰিটোৰ বহুত ডাইৰেক্ট ৰেছপনচিবিলিটি আছে এমপ্লয়মেণ্ট ক্ৰিয়েট কৰাৰ কাৰণে আৰু তেওঁলোকে ইনডাইৰেক্ট ৰেছপনচিবিলিটি আছে তেওঁলোকে এমপ্লয়মেণ্টটো তেওঁলোকে ইনডাইৰেক্ট এমপ্লয়মেণ্ট দিব পাৰিব বাই ছেটিং আপ অফ ইণ্ডাষ্ট্ৰিজ বাই ছেটিং আপ অফ এণ্টাৰপ্ৰাইজেছ আৰু তেনেকুৱা ধৰণৰ বাকীবিলাক যিবিলাক হেৰি আছে ফাৰ্মিং ছেক্টৰটো হওক তেওঁলোকে এগ্ৰিকালচাৰ ছেক্টৰটো প্ৰমোট কৰিব পাৰে তেনেকুৱাকৈ মানুহে তেওঁলোকৰ তাতে বিজনেছৰ বহুত ৰিকুৱাৰমেণ্ট আহিব সেইকাৰণে বেংকিং ছাৰ্ভিচ এজ এ কেৰিয়াৰ সাধাৰণতে বেংকত পাব্লিক ছেক্টৰ বেংকবিলাকত কি হয় তেওঁলোকে ছাবঅৰ্ডিনেট ষ্টাফ বুলি কয় আৰু ক্লেৰিকেল ষ্টাফ বুলি কয় এইটোক এৱাৰ্ড কেটেগৰীত ধৰে আৰু বাকী অফিচাৰ্ছ কেটেগৰী অফিচাৰ্ছ হৈ গ'ল প্ৰবেশ্যনাৰী অফিচাৰ হিচাপে সোমাই স্কেল 1 বুলি কয় স্কেল 1 পৰা 1 2 3 4 5 6 7ত মানুহ জেনেৰেল মেনেজাৰ পোষ্টত ইণ্টাৰনেলি জেনেৰেল মেনেজাৰ পোষ্টটোৱে কিছুমান বেংকত এই জেনেৰেল মেনেজাৰ যিজন ছিনিয়ৰ তেওঁলোকক CGM বুলিও কয় তেনেকুৱা মুঠতে পোষ্টটো হ'ল সেইখিনিলৈকে তেওঁলোকে যাব পাৰে যেনেকৈ মই সোমাইছিলোঁ প্ৰফেশ্যনেল অফিচাৰ হিচাপে গৈ পেলাই মই স্কেল 1 2 3 4 5 6 7 পাইছিলোঁগৈ মই ৰিটায়াৰ হৈছিলোঁ এজ এ জেনেৰেল মেনেজাৰ আৰু সেইকাৰণে এটা ভাল হৈছে কি যে বেংকিং ছেক্টৰত আচলতে আমাৰ বহুত জানিবলগীয়া আছে বহুত এৱেৰনেছ ক্ৰিয়েট কৰিবলগীয়া আছে আমি সেইবিলাক কথা ভালকৈ জানিব লাগিব আজি আমি মেইন যিটো কথা কৈছোঁ যে ট্ৰান্সফৰ্মিং জব ছিকাৰ্ছ ইনটু জব ক্ৰিয়েটাৰ্ছ আমি চাওঁ এতিয়া যে কেনেকৈনো জব ক্ৰিয়েটৰ হ'বৰ কাৰণে কিনো হয় ইছ্যুজ কি প্ৰব্লেম হয় বা কি কৰিব লাগে আৰু আমি এতিয়া সাধাৰণতে আমাৰ সমাজখনত দেখিছোঁ আৰু আমাৰ মানে পৰিয়ালবিলাকত দেখিছোঁ যে কি আমাৰ বেছিভাগ মানুহ হৈছে চাকৰিমুখী আছিলে যিহেতু আগতে গভৰ্ণমেণ্ট চাকৰি চবতকৈ বেছি ইম্পৰ্টেণ্ট আছিলে আৰু গভৰ্ণমেণ্টে বহুত চাকৰি দিছিলে সেইকাৰণে বেছিভাগ মানুহে গভৰ্ণমেণ্ট চাকৰি কৰিছিলে এতিয়া চাকৰি কৰাৰ কাৰণে কি হৈছে আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া যিবিলাক স্কুল কলেজত পঢ়ি আছে আমি দেখিছোঁ বহুত কলেজত পঢ়ি থকা ল'ৰা ছোৱালী যেতিয়া সোধোঁ যে তোমাৰ মা দেউতাই বিজনেছ কৰে নকৰে কি কৰে চাকৰি কৰে তাৰমানে আমাৰ বেছিভাগ ল'ৰা ছোৱালী হৈছে যাৰ পৰিয়ালটো এনেকুৱা ধৰণৰ যে মাক দেউতাকে হয়তো চাকৰি কৰা আৰু এতিয়া চাকৰি কৰা পৰিয়াল এটাত আমি এটা ল'ৰা ছোৱালীক আমি খুব এটা ছিকিউৰ্ড ষ্ট্ৰাকচাৰ্ড এনভাইৰনমেণ্টত ডাঙৰ কৰোঁ তেতিয়াহ'লে কি হৈ যায় দে আৰ নেভাৰ এক্সপ'জ টু ৰিগাৰ্ছ অফ এণ্টাৰপ্ৰাইজ কিন্তু আজিৰ ৰিকুৱাৰমেণ্ট হৈছে যে আমি ক'ব খুজিছোঁ যে তোমালোকে বিজনেছ কৰা তোমালোকে এণ্টাৰপ্ৰাইজ চুৰু কৰা গভৰ্ণমেণ্টে সুবিধা দিছে বহুত ধৰণৰ আঁচনি আছে বহুত হেৰি আছে সেইবিলাক যদি কৰিবলৈ দিওঁ আমি তেতিয়াহ'লে যেতিয়া কৰিবলগীয়া যদি হয় যে আমি কৰিব এইটো তেনেকুৱা ধৰণৰ কয় তাৰ কাৰণে অলপ এণ্টাৰপ্ৰাইজিং এবিলিটি লাগে কিন্তু আমাৰ যিহেতু আমি ল'ৰা ছোৱালীবিলাক খুব গতানুগতিকভাৱে ডাঙৰ কৰিলোঁ কৰাৰ কাৰণে কি হৈছে হঠাৎ সিহঁতৰ আইডিয়েশ্যনৰ কমি হৈ আছে আইডিয়েশ্যনৰ কমি হৈ থকাৰ কাৰণে সিহঁতৰ ডেমনষ্ট্ৰেশ্যন এফেক্ট বোলা যিটো কথা সেইটোৱে প্লে' কৰে তাৰমানে কি মোৰ নিজৰ আইডিয়া মই ডেভেলপ কৰিব পৰা নাই আৰু নোৱাৰাৰ ফলত কি হৈছে মই বেলেগে কিবা কৰিছে মই তাকে ফ'ল' কৰিছোঁ আৰু তেনেকৈ ফ'ল' কৰিলে কি হয় এণ্টাৰপ্ৰাইজ তেনেকৈ নহয়
খুব কমেই ছাকসেছফুল হয় তেনেকুৱা কাৰণ কিয় সেইটোৰ লগত মোৰ যদি ভিতৰৰ পৰা যদি মোৰ জড়িত নাথাকো অন্তৰাত্মাৰ লগত মোৰ যদি এণ্টাৰপ্ৰাইজটো জড়িত নাথাকে মোৰ যদি অন্তৰৰ পৰা ভাল পোৱা কাম নহয় সেই এণ্টাৰপ্ৰাইজটো অলপ দিনৰ পিছত মই ভাগৰি যাম আৰু সেইকাৰণে খুব দৰকাৰী কথা এতিয়া আমি চাওঁ ইয়াত কি দেখিম যেনেকৈ আমি চাকৰিত সোমালে আমি এটা পষ্টত সোমাই আমি লাহে লাহে ক্ৰমান্বয়ে ওপৰলৈ যাওঁ ঠিক আছে বিজনেছতো তেনেকুৱা ধৰণৰ কথাই আমি যদি কিবা এটা আৰম্ভ কৰিছোঁ 20 বছৰ যদি কৰিছোঁ 25ত কি কৰিম 30ত কি কৰিম 35ত কি কৰিম বা ৰিটায়াৰ হ'ম 60ত তাৰপৰা এডভাইজাৰী ৰোল কৰিম বিজনেছটো এনেকুৱা নহয় যে তৎক্ষণাত অভাৰনাইট ধনী মানুহ হৈ যাম অভাৰনাইট মোৰ বহুত টকা পইচা হৈ যাব তাৰপিছত মোৰ নাইকিয়া হ'ব তেনেকৈ নহয় বিজনেছটো এটা লাইফ লং এক্টিভিটি সেই হিচাপত ধৰিব লাগিব সেইকাৰণে আমি সকলোকে কওঁ যে শ্বৰ্ট টাৰ্ম গেইন ইজ এ লং টাৰ্ম পেইন মানুহে যে বহুতে কি হয় ভাবে টকাত বা তৎক্ষণাত টকা হ'ব লাগে এইটো মই ল'ৰা ছোৱালীবিলাকক দুখ নিদিওঁ এইকাৰণে নিদিওঁ কাৰণ আমাৰ সমাজখনো তেনেকুৱা যে সিহঁতি সমাজখনে বিজনেছটোক স্বীকৃতি দিয়া নাই কোনোবাই যদি বিজনেছ কৰিছে বা কোনোবাই হেৰি কৰিছে তেওঁলোকে স্বীকৃতি নিদিয়াৰ ফলত কি হয় যে তেওঁলোকে প্ৰমাণ কৰিব খোজে বিজনেছটো কৰি প্ৰথম মাক দেউতাকক বা সমাজখনক প্ৰমাণ কৰিবলৈ চেষ্টা কৰে যে মই বিজনেছটো ভাল কৰিছোঁ এই প্ৰমাণ কৰিবলৈ চেষ্টাত কি হৈ যায় তেওঁলোকে কিছুমান খেলিমেলি কৰি দিয়ে আৰু সেই খেলিমেলিবিলাক কৰিলে কি হ'ব যে তেওঁলোকে আগবাঢ়িবলৈ তেতিয়া তেওঁলোকৰ কাৰণে সমস্যা হৈ যাব কাৰণ প্ৰথম অৱস্থাতে যদি তেওঁলোকে প্ৰব্লেমত পৰি যায় আগলৈ আগবাঢ়িব নোৱাৰিব সেইকাৰণে খুব ভাবি চিন্তি কামবিলাক কৰিব লাগিব এতিয়া আমি সদায় কওঁ যে ৰোড মেপ লাগে এটা ডেফিনেট মাইলষ্টোন লাগিব যেনেকৈ 20ত কি কৰিম 25ত কি কৰিম 30ত কি 35ত কি কৰিম ঠিক তেনেকুৱাকৈ এইটো এটা হেৰি লাগিব ইয়াত হৈছে ডাঙৰ কথা সবতকৈ এণ্টাৰপ্ৰাইজিং হ'ব লাগিব এণ্টাৰপ্ৰাইজিং মানে মই চকু কাণ নাক মুখ সব খুলি ৰাখিব লাগিব মই বিজনেছ অপৰচুনিটিবিলাক ক'ত কি হৈ আছে সেইবিলাক মই দেখিব পাৰিব লাগিব আৰু এইকাৰণে নেম অফ দ্য গেম ইজ চিজিং অফ অপৰচুনিটি বুলি কয় যে অপৰচুনিটি ক'ত হৈছে মই এইটো দেখিব পাৰিব লাগিব এণ্টাৰপ্ৰাইজিং যিবিলাক হ'ব সেইবিলাকৰ সদায় একদম খুব শাৰ্প হ'ব লাগিব আৰু লগত তেওঁলোকে এইটো গম পাব